পথাৰত অসমীয়াৰ বুকুৱে বুকুৱে সোমাই থকা জয়মতীৰ কষ্টৰ ব্যাথা নৰভাৱে আচৰকাৰী পৰিৱেশ কৰিছে। সাউদাম লৈ যায় এই গৰ্বিনী নাৰী যেতিয়ালৈকে তাই তেতিয়ালৈকে চেৰেঙাৰ কুটকুৰা গছত বান্ধি কঠোৰৰ পৰা কঠোৰ শাস্তি দে। মোক বলপূৰ্বকভাৱে লৈ যোৱাৰ প্ৰয়োজন নাই বৰফুকন ডাঙৰীয়া। দেশ আৰু স্বামীৰ স্বাৰ্থত ৰাজকীয়ভাৱে যি শাস্তি মোক প্ৰদান কৰে তাৰ বাবে মই সদা প্ৰস্তুত। নকওঁ স্বৰ্গদেউ আৰু বৰফুকনৰ নামত কুলৰ কলংকত হ'ল। অসহ্য, কি নিৰ্মম! বনহৰ দেউ জেৰেঙাৰ আকাশৰ চৰাইৰ মিনতিত আৰু জেৰেঙা পথাৰৰ বিৰিহৰ পিননিত জুলুৱা বতাহ চালিৰ সতে তুমি বহিবা, শুনিবা তোমাৰ জয়াৰ এই ত্যাগৰ কাহিনী। তোমাৰ বাবে, এই মাটিৰ বাবে, এই দেশৰ বাবে। অভাগিনীৰ চকুলোৰে সিক্ত আৰু সুমিতেৰে ডাঙৰি হোৱা এই মাটিত তুমি মতবৃক্ষ হবা। স্বেচ্ছাচাৰিতা, শোষণ আৰু কুমন্ত্ৰণাৰ বেৰ উফৰাই তুমি আদৰ সহবা। চাহ দিবা অসমীয়া তোমাৰ গোলাৰ। কবিতাটো স্বামী কথা ভালে ভালে ক'ত আছে কথা পালি? নকওঁ, মই কেতিয়াও নকওঁ। তহঁতি মোক যি শাস্তি দিয় তাকেই দে। নক তই হা নক যা গৰম পানী লৈ Kisuar tanah dan bosan